হেল্ল' বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আপোনালোকৰ বিহু যোগাৰ আৰম্ভ হৈছেনে? আমাৰো এক প্ৰকাৰ আৰম্ভ কৰিছোঁ আৰু পিঠাগুড়ি খুন্দি আনিছোঁ। কেনেকৈ খুন্দিছোঁ আপোনালোকক দেখাম। উৰালত নোৱাৰোঁ, তথাপিও ওস্তাদি মাৰি খুন্দাৰ পিছৰ প্ৰডাক্টবিলাক আগে খুন্দিছোঁ, সেয়া দেখাম বাৰু। এয়া বিহুৰ আয়োজন, পিঠাগুড়ি। আমাৰ ডাঙৰ বাইদেউ সৰু বাইদেউ গোটেইকেইটা পিঠাগুড়ি খুন্দি আছোঁ। আহিব আপোনালোকেও বিহুত, কিন্তু পিঠা বনাব নাজানো দেই, বাইদেউহঁতেহে বনাব, আমি খালি খোৱাহে। এয়া এইটো আমাৰ মালিকনী বাইদেউ, এইটো আমাৰ ইঞ্জিনিয়াৰৰ ৱাইফ। পিঠাগুড়ি খুন্দিব ধৰিছে, দেখিছেনে? আপোনালোকে জানেনে সকলোৱে খুন্দিবলৈ? খুব ভাল লাগিছে। এইটো আমাৰ অসমীয়া কালচাৰ বুলিও ক'ব পাৰি বা ফেষ্টিভেলো হয়। সকলোৱে খাব লাগে। আমি যদি বনোৱা বাদ দিওঁ, আমাৰ ভৱিষ্যত প্ৰজন্মই এয়া বৰা চাউল খুন্দিছোঁ আমি দুইগৰাকী মিলি। বিহু বুলি কি যোগাৰ কৰিছোঁ চাওক। এয়া তিল ধুই থৈছোঁ, তাৰপিছত এয়া বৰা চাউল খুন্দি আনিলোঁ যে, সেয়া বৰা চাউল চেপি, আৰু এয়া এটা বেলেগ চাউল, এইটো মিক্সিত মাৰি শুকাই থোৱা হৈছে, আৰু নাৰিকল দুটাই আমাৰ এখেতে কাটি দিছে, এয়া ৰুকিব আছে। এতিয়া চাওঁ, এতিয়া চাহ তাহ খাওঁ, খাই পেলাই ভাতৰ ব্যৱস্থা কৰোঁ আৰু পিঠাৰো অলপ যোগাৰ কৰোঁ। খাই পূৰা যুদ্ধত লাগি গ'লোঁ চাওক বন্ধুসকলে। মাছ পানীত ভিজাই থ'লোঁ, মছলা ৰেডি কৰিলোঁ, ইপিনে আমাৰ এখেতক দিছোঁ নাৰিকল পুৰিব। এইটো এটা পাইছিলোঁ বুদ্ধি, এইটো পুৰি বাকলি গুচাই তাৰপিছত কাটি মিক্সিত মাৰি দিম যিহেতু। আৰু ইফালে মই তিল ভাজি আছোঁ, দুইফালে নহয় মানে মই তিলকেইটা ভাজি লওঁ। এই তিলখিনি এয়া অলপ ভাজি থ'লোঁ আৰু এইখিনি ভাজিম এতিয়া। এয়া তিলৰ লাড়ু, তিল ভাজিলোঁ, গুড় পগালোঁ। এতিয়া যে কি হ'ব বনাওঁ, টান হয়নে চাওঁ ৰ'বা। এতিয়া মই তিলৰ লাড়ু গেছটোতে বহাই থ'লোঁ, নহ'লে গোটা লাগি যাব যে, জুইটো কমাই। তিলৰ লাড়ুকেইটা বনাই লওঁ। গেছটো কেইটা ভকৈ উঠিলোঁ। বাকলি গুচালে বগা হ'ল, বাকলি নুগুচালোঁ। ভাতটো হৈছে ৰ, মাছটো বনাব খুজিছোঁ তিলৰ লাড়ুকেইটা কৰি। মোক অলপ গাখীৰ ভাত বাতিতকৈ দিয়া, খাই শুই থাকোঁ দে, মোৰ বেলেগ খাব মন নাই। পটককৈ দিয়া না, শুই যাওঁ, ভাগৰ লাগিছে। আমাৰ এখেত আৰু মই মিলি লাড়ু বনাই আছোঁ চাওক, তিলৰ লাড়ু। হাত একে ৰঙা হৈ গ'লহে গৰমতে। ইমান ওস্তাদ নহয় মানে, স্পিন পিনে গ'ল। যি গৰম, হাত দিয়াই নাযায়। সেইটো পানী দিয়ে লৈছোঁ, ধুই লৈছোঁ। এয়া আমি দুইজনে কি ব্যস্ত হ'লোঁ। নাৰিকলটো পুৰি তাৰপিছত সৰু সৰুকৈ কাটি দিলোঁ, এতিয়া মিক্সিত গুড় কাটি থৈছোঁ, আৰু এয়া তিল ভাজি গুড়ে সৈতে মিক্সিত মাৰি দিছোঁ। তিল পিঠা বনাওঁ, তাৰপিছত লাড়ু হ'ল, অকণমান তিল ভাজি ল'লোঁ, বুজিছেনে? চাৰিওফালে কি শৃংখল। এই ইয়াতে পিঠা ভাজি আছিলোঁ, এতিয়া ইয়াতে ভাত বনালোঁ। ভাত খোৱা মানুহ আমি দুজনে, ল'ৰাই গাখীৰ ভাত খাইছিলে। এয়া মাছ দুটুকুৰ আমাৰ দুজনৰ কাৰণে বনাইছোঁ, আৰু একো নবনাওঁ, আৰু বনাব টাইম নাই। এয়া আমাৰ দুজনৰ কাৰণে মাছৰ তৰকাৰী। পিঁয়াজ, জলকীয়া চব
আগতে পিচি লৈছোঁ আৰু অলপ জিৰা গোটা জিৰা পিচি লৈ এয়া আমাৰ দুজনৰ তৰকাৰী এয়া হ'লে ভাত ইপিনে হৈছে এয়া খাম। তাৰপিছত চাওক মাইকী মানুহ দশভূজা হ'লেহে ৰক্ষা। দুৰ্গা গোঁসানী দহা আচলতে আমাৰ এইখিনি আকৌ বাচনো ধুই আছোঁ, কিছু বাচন চিজিল কৰিলোঁ, এইখিনি এতিয়া শুকাব দিছোঁ। এইখিনি হ'লে ভাত খাই আকৌ পিঠা ভাজিব বহিম। এয়া মই বাচনবিলাক চব ধুলোঁ আৰু এই পাকাৰ বাচনবিলাক চব চিজিল কৰি থলোঁ, থৈ পেলাই এইবিলাক মুচিলোঁ। ভাত খাওঁ, ভাত খাই উঠি অলপমান পিঠা ভাজিম। এতিয়া কেইটা বাজিল জানে? 11টা বাজি গৈছে। এই যে আহি যুদ্ধ, এইখন পকাটো লেতেৰাই হ'ল, পিছত কৰি থাকিম, কৰিম মানে ৰাতিপুৱা কৰিম আৰু চাওক এইবিলাক চব চেদেলি ভেদেলি হৈ আছে। এতিয়া এটা এটাকৈ কৰোঁ, কৰি পেলাই তাৰপিছত এয়া তিলৰ লাড়ু ইমান ধুনীয়া গোল নহ'ল দেই, কিন্তু বিৰাট টাইট হৈছে। এই চাওক কিমান টাইট হৈছে। এতিয়া এইবিলাক টেমাত সোমাই থ'ম। এই সৰু কেৰাহীটোত বনাইছোঁ মানে কিয় জানে বন্ধুসকল? মোৰ মাৰ কাৰণে। মোৰ মা মানে নিৰামিষ খায়তো, মোৰ দেউতা নাই, বিধৱা মানুহ কাৰণে। সেইকাৰণে মায়ে মানে বেলেগ বাচনত বনালে নাখাব। এইটো মোৰ নিৰামিষ কেৰাহী, সেইকাৰণে কষ্ট কৰি এইটোত বনাই আছোঁ। তাৰপিছত এয়া আপোনালোকক দেখাওঁ কেনেকৈ পিঠাটো বনাওঁ। চাওক এয়া দেখিছেনে? এয়া শুকান চাউলৰ গুড়ি, বৰা চাউল, কিছুমান জেগাত কয় বন্নি চাউল। এইটো কেৰাহীটোত দি দিলোঁ, দি চাওক কেৰাহীটো গৰম হ'ব লাগিব দেই, গৰম নহ'লে কিন্তু লাৰি দিয়াৰ লগে লগে গোটা লাগি আহিব, মানে পিছলি আহিব। কেৰাহীটো গৰম হৈছে। ইয়াতে এতিয়া তিলটো ভাজি লগত গুড় মিলাই লৈছোঁ। কিছুমানে গুলি লয়, মই গুলি নলওঁ। গুলি ল'লে কি হয়, পিঠাবিলাক সোনকালে মানে নষ্ট হয়। এইটো পূৰা ড্ৰাই। যেতিয়া মই এইটো গৰম হ'ব, গুড়টো গলি যাব। এতিয়া কি কৰিম, মাৰ কাৰণে বনাই আছোঁতো, সেইকাৰণে পিঠাটো মানে ইমান এটা বনোৱাত অসুবিধা হৈছে। সৰু কেৰাহী, মেলা দিগদাৰ, চাইজ পাইজ কিবা হৈছে। সেয়া চাওক বন্ধুসকল, বৰা চাউলৰ পিঠা সেয়া বনাইছোঁ। তাৰপিছত কেইখনমান নাৰিকলৰো বনাম। সেয়া তিল পিঠা। আজি তিলৰ লাড়ু বনালোঁ। এয়া পিঠা বনাই পেলাই অকণমান গেছৰ কাষত থৈ দিওঁ, তেতিয়াহ'লে বস্তুটো ফৰফৰীয়া হ'ব। ভিজা এই চাওক এয়া ফৰফৰীয়া হ'ব, নহ'লে লিকতা লিকতা হ'লে পিঠাটো ভাল নালাগে খাই। এয়া বৰা চাউলৰ পিঠা বনাইছোঁ। বৰা চাউলৰ পিঠা আমাৰ অসমৰ এটা বিৰাট ফেমাছ পিঠা। এই পিঠাটো অসমৰ মানুহে চবেই জানে, কিন্তু বাহিৰা মানুহে এইটো নাজানে। মই আপোনালোকক এটা বনাই দেখাই আছোঁ। ইয়াতে ভাপত দিছোঁ। এইটো আমি কেনেকৈ বনাওঁ জানে বন্ধুসকল? মোৰ বাচনৰ অভাৱ, তাৰমানে অলপ কেৰাহীটো খহটা লাগে। এয়া চাওক বৰা চাউল, বৰা চাউলটো গুড়িটো পানী চানী একো দিয়া নাই, চালি পেলাই এনেকৈ হেঁচি থ'ব লাগে। থৈ এইটো ফ্ৰিজত থৈ দিছিলোঁ, কালি যে খুন্দিছিলোঁ। তাৰপিছত ইয়াতে দি দিম। কেৰাহীটো গৰম হ'ব লাগিব, জুইটো কমাই দিছোঁ। প্ৰথম গৰম কৰি লৈ, মই ইমান এক্সপাৰ্ট নহয়, তথাপিও প্ৰত্যেকবাৰ বিহুত অলপ বনাওঁ আৰু ভাল লাগে। আমি যদি নবনাওঁ তেনেহ'লে এইটো মাৰ কাৰণে বনাই আছা, সেইটো নকোৱা কিয়? হা, এইটো মাৰ কাৰণে বনাই আছা, সেইটো নকোৱা কিয়? বন্ধুসকল এয়া চব কৰি মেলি ভাতকেইটা খাব লৈছোঁ। ভাতকেইটা খাই লওঁ। এতিয়া যদি মই পিঠা বনাই ভিডিঅ' কৰি থাকোঁ, ৰাতিপুৱাই যাব। এতিয়া পিঠা মই ভাত খাই উঠি কেইটামান বাৰু পিঠা বনাম আৰু বেলেগ ধৰণৰ। তাৰপিছত নাৰিকল পিঠা, আমাৰ অসমীয়া মানুহে চবেই জানে যে বৰা চাউলৰ পিঠাটো বনাম, কিন্তু অসমৰ বাহিৰৰ মানুহে নাজানে বৰা চাউলৰ পিঠাটো। আমাৰ বৰা চাউল এইটোৱেই বৈশিষ্ট্য, বৰা চাউলটো গুড়ি কৰি সেইটো আমি কি কৰোঁ, পানী চানী নিদিওঁ,
নিদি পেলাই কেৰাহীত দি মেলি দিওঁ দি পেলাই তাৰপিছত পিঠাটো বনাওঁ এইটো মানে আমাৰ অসমীয়াৰ ঐতিহ্যবাহী এটা পিঠা গতিকে বন্ধুসকল এতিয়া ভাত পানী খাওঁ আপোনালোকৰ লগত এতিয়া বিদায় লওঁ গুড নাইট